ভিজিলেন্স এণ্ড এণ্টি কাৰাপশ্যন যিটো ডিপাৰ্টমেণ্ট আছে সেই ব্ৰাঞ্চতো মই দিম একশ্যন লোৱাৰ ব্যৱস্থা কৰিব লাগিব এই 2 নম্বৰী কাম কৰা যিসকল ঠিকাদাৰ আছে তেওঁলোকক আমি কেতিয়াও মানে ৰেহাই দিব নোৱাৰোঁ তেখেতসকলে 3 দিনৰ ভিতৰত ভালকৈ কামবিলাক কৰি দিলে দিয়ক নহ'লে তেখেতসকলে জেলত যাবলৈ সাজু হওক ইয়াৰ কাৰণে মই একশ্যন ল'ম লাগিলে হাইকোৰ্ট কৰিম মই হাইকোৰ্টত কেছ দিয়াৰ দ্বাৰা দিওঁ এখেতসকলৰ ওপৰত একশ্যন লোৱাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মই সেই বিষয়টো গুৰুত্ব সহকাৰে লৈছোঁ ৰাইজৰ স্বাস্থ্যৰ লগত হেঠালি খেলা মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ চৰকাৰী ধন আত্মসাৎ কৰি পেলাই 2 নম্বৰী কাম কৰা মই কেতিয়াও মানে সেইটো মানে প্ৰশ্ৰয় দিব নোৱাৰোঁ মই ৰাইজৰ প্ৰতিনিধি মই ৰাইজৰ লগত থিয় দিছোঁ মোক ভাল পানী লাগিব ৰাইজক ভাল পানী খুৱাব লাগিব ৰাইজে মোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মোক কমপ্লেইনটো দিছে এই মৰ্মে মই আজি ইয়াত আপোনালোকক লগত লৈ পেলাই আহিছোঁ আৰু নিশ্চয়কৈ আমি দেখা পাইছোঁ যে ইয়াত সঁচাকৈ খুব বেয়া কাম কৰিছে 2 নম্বৰী কাম কৰিছে টকা লুটি পুটি খোৱাৰ এটা উপায় হিচাপেহে জল জীৱন মিছনটো আজি মানে তেওঁলোকে যে ব্যৱহাৰ কৰিছে সেইটো আমি কেতিয়াও হ'বলৈ নিদিম মই ৰাইজক সজাগ হ'বলৈ আহ্বান কৰিছোঁ আমাৰ এই অঞ্চলৰ সকলো গাঁৱৰ ৰাইজক তেখেতসকলৰো যদি সমস্যা তেনেকুৱা আছে সেইবিলাকৰ কমপ্লেইন সোনকালে মোক দিবৰ কাৰণে মই আহ্বান কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজক মই মানে কি কয় কামটো শেষ হৈছে বুলি যিটো হেণ্ডিং অভাৰ টেকিং অভাৰৰ যিটো এটা প্ৰক্ৰিয়া থাকে সেইটো কোনো প্ৰকাৰে ৰাইজে যাতে নিদিয়ে ভালকৈ কৰি নিদিয়ালৈকে যাতে ঠিকাদাৰক যাতে লিখি নিদিয়ে কাম শেষ হৈছে বুলি ইয়াৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ আজি মই আমাৰ কোকৰাঝাৰ জিলাৰ অধীনত থকা গোসাইগাঁও পাব্লিক হেল্থ ডিভিজনৰ অধীনত যিটো 2 নম্বৰ আইভানদাৰী গাঁও আছে সেই 2 নম্বৰ আইভানদাৰী গাঁৱত জল জীৱন আঁচনিৰ এটা ইয়াত ইতিমধ্যে কাম হৈ গ'ল ঠিকাদাৰ কোন আছে মই নাজানো কিন্তু ঠিকাদাৰে ঠিকাটো পোৱাৰ পাছত তেওঁ যেনেকুৱা ধৰণৰ কাম কৰিছে মই জনামতে ঠিকাদাৰ নিজে কেতিয়াও অহা নাই তেখেতে কাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কামটো আৰম্ভ কৰিছে বা শেষ পৰ্যায়লৈকে কৰিছে সেইটো তেখেতেহে জানিব ঘটনাটো হ'ল কাম কৰাৰ পাছত মানুহবিলাকে এই অঞ্চলৰ যিসকল হিতাত আমাৰ বেনিফিচিয়াৰী আছে চবে আশা কৰিছিলে যে আমি বিশুদ্ধ পানী খাবলৈ পাম ভাৰত চৰকাৰে ইমান এটা অভিলাষী আঁচনি বিৰাট ভাল এটা আঁচনি ভাৰতীয় নাগৰিকবিলাকৰ কাৰণে তেওঁলোকে মানে এই আঁচনিটো দিছে যে ঘৰে ঘৰে নল ঘৰে ঘৰে জল ঘৰে ঘৰে জল ভাল খাবৰ কাৰণে বিশুদ্ধ পানী খাবৰ কাৰণে এই আঁচনিটো দিয়া হ'ল পানীৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আৰু এই পানী খোৱাৰ পিছত মানুহবিলাকে বেমাৰত ভুগি পেলাই যাতে মৃত্যুৰ মুখত পৰিব লগা নহয় বা বেমাৰৰ দ্বাৰা দি পৰিয়ালটো আক্ৰান্ত যাতে হ'ব লগা নহয় যাৰ কাৰণে বিশুদ্ধ পানী যোগান ধৰাৰ কাৰণে এই জল জীৱন মিছনৰ অধীনত গাঁৱে গাঁৱে এই আঁচনিটো দিয়া হৈছে কিন্তু অতি দুখৰ বিষয়টো হ'ল যে 2 নম্বৰ এই আমাৰ আইভানদাৰী গাঁৱত যিটো দেখা পালোঁ যিটো আঁচনি ইয়াত ঠিকাদাৰী কৰি দি গৈছে যে প্ৰত্যেকটো আমি এতিয়া টেপটো চালোঁ যে ঘৰে ঘৰে যিটো কানেকশ্যন দিছে যে টেপৰ যিটো আমাৰ মানে হেৰি কৰিব লাগে এটা মানে টেপ ছিষ্টেম যিটো কুলিলে পানী পায় যিটো মানে প্ৰয়োজন নহ'লে বন্ধ কৰিব পৰা যায় এনেকুৱা ধৰণৰ টেপটো ফিটিং কৰি যোৱাৰ বেলেগত তেওঁলোকে একেবাৰে নিম্নমানৰ এটা হেৰি কৰিছে মানে টেপটো লগাই দিছে আৰু কানেকশ্যন কোনো ঠিক নহয় এতিয়া পানীটো এৰি দিয়াৰ লগে লগে এই টেপটো যিটো ফিটিং কৰিছে পইণ্টৰ পৰা টেপটো খুলি যায় নিজে নিজে খুলি যায় এতিয়া পানী এনেকুৱা ধৰণৰ পৰি থাকে যে ইয়াত মানুহবিলাকে পানী ল'বলৈও যাব নোৱাৰে আৰু পানী বন্ধ কৰিবলৈও যাব নোৱাৰে পানী গোটেইটো দিন চালু কৰিলে গোটেইটো দিন নিজে নিজে এই টেপৰ পৰা পইণ্টৰ পৰা পানী ওলাই থাকে যাৰ কাৰণে মানুহবিলাকে অসুবিধা পায় তেওঁলোকে টেপৰ তাতে যিটো টেপৰ পৰা পানী ওলাই আছে সেইটো নিজা ববীয়াকৈ তেওঁলোকে বন্ধ কৰিব লগা হ'ল বা ডিপাৰ্টমেণ্টৰ পৰা বা কণ্ট্ৰাক্টৰে আহি পেলাই বাঁহৰ যিটো মানে কি কয় কাঠৰ যিটো খুন্দা সেই খুন্দাটো ফিটিং কৰি পেলাই তেওঁলোকে পানী পৰা টেপটো বন্ধ কৰি দিছে এইটো হোৱাৰ কাৰণে এতিয়া গাঁৱৰ ৰাইজে পানী পোৱা নাই পানী পোৱাৰ পৰা বঞ্চিত হৈছে
মেচিন চালু কৰাৰ লগে লগে আকৌ এটা কথা আমি দেখিবলৈ পাইছোঁ ইয়াত আমি চবেই দেখিছোঁ ৰাইজক লগত লৈ পেলাই দেখা পালোঁ যে তেখেতসকলৰ যিটো মানে পাইপ এই পাইপটো ইতিমধ্যে ফাটি গৈছে কিয় নাফাটিব যে তেওঁলোকে 3 ফুট তলত পাইপটো বহুৱাব লাগিছিলে ছাপ্লাই মেইন লাইন যিটো আমাৰ পাইপ সেই পাইপটো 3 ফুট তলত নহয় মাটিৰ পৰা তেওঁলোকে খুব বেছিকৈ কান্দিছে 2 ফুটহে মাত্ৰ আৰু 2 ফুট তলত পাইপটো ৰাখাৰ কাৰণে কি হৈছে এতিয়া ট্ৰেক্টৰ যায় গাড়ী যায় ইয়াৰ ওপৰেদি ইয়াৰ কাৰণে প্ৰেছাৰত লডত কি হৈছে যে পাইপবিলাক ফাটি গৈ আছে আৰু পাইপবিলাক ফাটি যোৱাৰ কাৰণে মেচিনটো চালু কৰাৰ লগে লগে গোটেই পাইপৰ পৰা পানী ব্ৰাছ হৈ পেলাই পানী লিকেজ হয় আৰু ৰাস্তাই ৰাস্তাই বানপানী হয় ঘৰে ঘৰে বানপানী হয় এনেকুৱা ধৰণৰ এটা অৱস্থা আজি আমি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকে পাইপটো বহুৱাই মানে য'ত নেকি মাটি কান্দিছে সেই পাইপৰ ওপৰত ভালকৈ তেওঁলোকে মাটি দিব লাগিছিলে মাটিটো ভালকৈ পুতি যাব লাগিছিলে মাটি পুতি যোৱা নাই ৰাস্তাৰ দুয়োপাৰে তেওঁলোকে পাইপ বহুৱাবৰ কাৰণে যেটো মানে মাটি খান্দিছে যেনেকৈ খান্দিছে তেনেকৈ আছে যিমানখিনি মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল সেই মাটিটো নিদিয়াৰ ফলত আজি পাইপৰ অৱস্থা ফাটি যাব লগা হোৱা অৱস্থা হৈছে গতিকে এইটো খুব বেয়া এটা ঘটনা নিন্দনীয় এটা মানে কাম কৰিছে ঠিকাদাৰে যেটো কাম কৰিছে হেতু স্বাস্থ্য কৰিবৰ কাৰণে ডিপাৰ্টমেণ্ট আছিলে ডিভিজনৰ ইঞ্জিনিয়াৰ ডিভিজনৰ এই সাইডৰ এছও তেখেতসকলে চাই মিলি ভালকৈ যাতে কামটো কৰে ইয়াৰ কাৰণে তেওঁলোকে নজৰ ৰাখিব লাগিছিল হেতু নকৰি পেলাই নাজানো ডিপাৰ্টমেণ্টে কিহৰ কাৰণে কন্ট্ৰাক্টৰৰ ওপৰত তেওঁলোকে একশন ল'ব পৰা নাই আজি কন্ট্ৰাক্টৰে নিজৰ মৈমতালি মতে নিজৰ ইচ্ছা মতে লো ষ্টেণ্ডাৰ্ডৰ একেবাৰে লো কোৱালিটিৰ কিছুমান মানে সামগ্ৰীবিলাক ফিটিং কৰি দিয়াৰ ফলতে ৰাইজে আজি জিয়াতি ভুগিব লগা হ'ল চৰকাৰে ঘৰে ঘৰে পানী যোগান ধৰা যিটো আঁচনি ইয়াৰ দ্বাৰা দি বিশুদ্ধ পানী পাব লাগিছিল সেইখিনি পানী পাবলৈ সক্ষম হোৱা নাই আজিৰ দিনটোত আমাৰ এটা ভয় সোমাইছে যে পাইপ যেহেতু ফাটি গৈছে পাইপ ফাটি যোৱা এই পাইপ দি আমাৰ বাহিৰৰ পৰা মানে যিখিনি আমাৰ বেমাৰ আজাৰ বিভিন্ন বেমাৰ আজাৰৰ যিবিলাক মানে জাৰ্ম বা বীজাণু আছে সেইবিলাক পাইপৰ মাজেদি সোমাই গৈ ঘৰে ঘৰে বেমাৰটো বিতৰণ কৰাৰ ঘৰে ঘৰে বেমাৰটো বিলাই দিয়াৰহে এটা আঁচনি ইয়াৰ নিচিনা হৈ গ'ল গতিকে মই আজি বিভাগীয় কৰ্তৃপক্ষ তেখেতসকলক মানে দাবী জনাইছোঁ তেওঁলোকে সোনকালে ইয়াত আহি পেলাই এইবিলাক ঠিক ঠাক কৰাৰ ব্যৱস্থা কৰক আৰু নহ'লে মই তেখেতসকলক 3 দিন তেওঁলোকক মানে সময় দিছোঁ ডিভিজনৰ ইঞ্জিনিয়াৰ ঠিকাদাৰ তেখেতসকলক মই 3 দিন সময় দিছোঁ 3 দিনৰ ভিতৰত ঠিক কৰিলে গোটেইখিনি ঠিক কৰক নহ'লে মই ডাইৰেক্ট ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গোটেই ফিক্সাৰটো এতিয়া যেহেতু লৈছোঁ ৰাইজৰ মতামত লৈছোঁ প্ৰধানমন্ত্ৰীৰ এইটো অভিলাষী আঁচনি আৰু প্ৰধানমন্ত্ৰীক অপমান কৰিছে প্ৰধানমন্ত্ৰীক তেখেতসকলে আজি ইমান ভাল এটা আঁচনি কৰাত যে মানে কি কৰিছে 2 নম্বৰী কৰি পেলাই বদনাম কৰিব খুজিছে গতিকে মোদী ডাঙৰীয়া দেৱলৈ মই কমপ্লেইন আকাৰে লিখি ভালকৈ লিখি মিলি পত্ৰ সহকাৰে মই পঠিয়াই দিম আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীকো মই লিখিম অসমৰ আৰু মুখ্যমন্ত্ৰীৰ আণ্ডাৰত যেটো ভিজিলেন্স এণ্ড এণ্টি কাৰাপশ্যন মানে কি থাকে আমাৰ বিভাগ থাকে সেই বিভাগতো মই গোটেইখিনি লিখি মিলি মই কমপ্লেইনটো দিয়াৰ ব্যৱস্থা কৰিম আৰু কোন ঠিকাদাৰে কোনে ইয়াত গাফিলতি কৰিছে বা 2 নম্বৰী কাম কৰিছে সেইটো আমি কেতিয়াও হ'বলৈ নিদিম আৰু য'ত য'ত এই ধৰণৰ আজি মানে কাম কৰিছে য'ত নেকি এইবিলাক পাইপ পাতি যোৱা বা ঠেপ ফুলি যোৱা ধৰণৰ কমপ্লেইন আছে য'ত নেকি পানী পৰিছে বা য'ত নেকি লিকেজ হৈ আছে ৰাইজৰ কমপ্লেইন য'ত পাইছোঁ মই সেইবিলাকত গৈ পেলাই আমাৰ